হাতশিঙিমাৰীত দুদিনীয়া কাৰ্যসূচীৰে 1851 গৰাকী প্ৰেজাইডিং আৰু পলিং বিষয়াৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন উপস্থিত জিলা নিৰ্বাচনী বিষয়া শনিবাৰে দিনৰ পৰা 3 বছৰত অহা 7 মেত মানকাছৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে হাতশিঙিমাৰী জিলা প্ৰশাসনে 25 আৰু 26 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ মুঠ 1851 গৰাকী প্ৰেজাইডিং আৰু পলিং বিষয়াৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন কৰে। উল্লেখযোগ্য যে দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ একমাত্ৰ মানকাছৰ বিধানসভা সমষ্টিৰ অধীনস্থ 35খন গাঁও পঞ্চায়তত মুঠ 406টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ প্ৰতিটো ভোটকেন্দ্ৰত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে প্ৰস্তুতি তুংগত তোলা পৰিলক্ষিত হৈছে। নিৰ্বাচনত ভোটগ্ৰহণৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে মুঠ 1851 গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। হাতশিঙিমাৰী মহাবিদ্যালয় আৰু হাতশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত হাতশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন কৰা হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ছেকেণ্ড ফেজৰ যিহেতু ইলেকশ্যন অহা 7 তাৰিখে হ'ব, তাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে আমাৰ চলি আছে পূৰ্ণদমে। আমি পলিং পাৰ্চনেলসকলৰ ফাৰ্ষ্ট ফেজ প্ৰশিক্ষণ ইতিমধ্যে আমি 18 আৰু 19 এপ্ৰিল তাৰিখত আমি পাতিছোঁ সকলো পলিং ষ্টাফ, য'ত প্ৰিচাইডিং ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং আৰু থাৰ্ড পলিংলৈকে আছিলে। এতিয়া আমি 25 আৰু 26 তাৰিখত আমাৰ যিখিনি প্ৰিচাইডিং আৰু ফাৰ্ষ্ট পলিং বিষয়া আছিল তেখেতসকলৰ ছেকেণ্ড ৰাউণ্ড অফ ট্ৰেইনিং আমি দিলোঁ। আৰু লগতে আমাৰ মহিলা পলিং ষ্টেচন আপোনালোকে জানে, আগতে জনাইছোঁ আমি যে 25টা আমি এইবাৰ মহিলা পলিং ষ্টেচন ৰাখিছোঁ, য'ত প্ৰায় 116 গৰাকী পলিং পাৰ্চনেল আমি ড্ৰাফ্ট কৰিছোঁ। তেখেতসকলৰ গোটেইখিনিকে আমি প্ৰিচাইডিং ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং আৰু থাৰ্ড পলিং গোটেইখিনি মহিলা পলিং পাৰ্চনেলক আজি আমি ছেকেণ্ড ৰাউণ্ড অফ ট্ৰেইনিং দি সমাপ্ত কৰিলোঁ। আমাৰ পলিং পাৰ্চনেল প্ৰতিটো কেটাগৰীত 435 গৰাকী কৰি আছে। আমাৰ টোটেল পলিং ষ্টেচন আছে 406।